নমস্কাৰ। এই মুহূৰ্তত আপোনালোকে দিবলৈ লৈছোঁ এক গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অভিযান আঁচনি, যি আঁচনিৰ জৰিয়তে নিবনুৱাসকলক 2 লাখ টকাকৈ চৰকাৰে দিব। সেই 2 লাখ টকাৰ পৰা কিন্তু 50% চৰকাৰে ঘূৰাই দিব লাগিব, অৰ্থাৎ 2 লাখৰ পৰা 1 লাখ টকা চৰকাৰক ঘূৰাই দিব লাগিব আৰু 1 লাখ টকা কিন্তু আপোনালোকক ঘূৰাই দিব নালাগে। এই আঁচনিত যিসকল মানুহে আবেদন কৰিছিলে তেওঁলোকৰ বাবে কিন্তু এটা ভাল খবৰ আহিছে। ইতিমধ্যে কিন্তু তেওঁলোকৰ কাম আৰম্ভ হ'বলৈ গৈ আছে অতি সোনকালে। তেওঁলোকৰ ইণ্টাৰভিউ কেতিয়া হ'ব আৰু তেওঁলোকক টকা কেতিয়া প্ৰদান কৰা হ'ব, আজি কিন্তু এইটো ভিডিঅ'ত আপোনাক সম্পূৰ্ণ ডিটেইলছত আলোচনা কৰা হ'ব। তো সেয়েহে আপোনালোকে ভিডিঅ' স্কিপ নকৰি ষ্টেপ বাই ষ্টেপ চাই থাকক। আৰু যদি আপোনালোকে চেনেলটোত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক, কিয়নো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক সকলো আগত চাবৰ কাৰণে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু নিৰ্মুখে আপোনালোকৰ আগত ঘোষণা কৰিছে, কি মন্তব্য কৰিছে এই মন্তব্য কিন্তু আপোনালোকক শুনাবলৈ যত্ন কৰিম। প্ৰথমে আপোনালোকে চাই লওক যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অভিযান আঁচনি, এই স্কিমৰ অধীনত নিবনুৱা যুৱক যুৱতীক 2 লাখ টকাকৈ প্ৰদান কৰিব। প্ৰথম পৰ্যায়ত ইণ্টাৰভিউ হ'ব আপোনালোকক, কিন্তু প্ৰথম পৰ্যায়ৰ প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ হ'ব আপোনাৰ 16 আগষ্টৰ পৰা। আপোনালোকৰ ইণ্টাৰভিউ কিন্তু 16 আগষ্টৰ পৰা কিন্তু ইণ্টাৰভিউ আৰম্ভ হ'ব আৰু আপোনালোকৰ এই ইণ্টাৰভিউটো শেষ হ'ব 5 ছেপ্টেম্বৰত। আপোনালোক কিন্তু 5 ছেপ্টেম্বৰত এই ইণ্টাৰভিউ শেষ হ'ব। তাৰপিছত প্ৰথম পৰ্যায়ত কিন্তু আপোনালোকক প্ৰথম পৰ্যায়ত যিসকলে ইণ্টাৰভিউ হ'ব তেওঁলোকক কিন্তু 30,000 নিবনুৱা কিন্তু এই 2 লাখ টকাকৈ কিন্তু প্ৰদান কৰিব। 30,000 নিবনুৱাক প্ৰথমতে 2 লাখ টকাকৈ প্ৰদান কৰিব আৰু দ্বিতীয় পৰ্যায়ত তেওঁলোকক কিন্তু 70,000 নিবনুৱাক দিব 2 লাখ টকাকৈ। আপোনালোকে নিশ্চয় শুনিব পাৰে যে প্ৰথম পৰ্যায়ত কিন্তু 2 লাখ প্ৰথম পৰ্যায়ত 30,000 নিবনুৱাসকলক কিন্তু 2 লাখ টকাকৈ প্ৰদান কৰিব আৰু দ্বিতীয় পৰ্যায়ত 70,000 নিবনুৱাক কিন্তু 2 লাখ টকাকৈ প্ৰদান কৰিব। যি 2 লাখ টকাৰ পৰা কিন্তু আপোনালোকৰ 1 লাখ টকা চৰকাৰে ঘূৰাই দিব লাগিব আৰু 1 লাখ টকা কিন্তু আপোনালোক ঘূৰাই দিব নালাগে। তাৰপিছত এতিয়া কথা হ'ল যে আপোনালোকৰ এই টকাটো দিব কেতিয়া, যিহেতু আপোনালোকৰ 16 আগষ্টৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব আৰু 5 ছেপ্টেম্বৰত ইণ্টাৰভিউটো আপোনালোক শেষ হ'ব। তো আপোনালোকক দিব, ইয়াত আপোনালোক কৈছে যে 30 ছেপ্টেম্বৰত আত্মনিৰ্ভৰশীল আঁচনি 2 লাখ টকাকৈ দিব চৰকাৰে। মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্তৰ লগত বিতংভাৱে আলোচনা কৰিছে যাতে কোনো ধৰণৰ খেলিমেলি নহয়। আপুনি এই 2 লাখ টকাকৈ প্ৰদান কৰোঁতে আপুনি কিন্তু 30 ছেপ্টেম্বৰত কিন্তু আপুনি এই 2 লাখ টকাকৈ প্ৰদান কৰিব। তো আমি আপোনালোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য শুনাবলৈ যত্ন কৰিছোঁ। আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্মুখে শুনি লওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কয়। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান, এই স্কিমটোত আমি 2 লাখ টকা কৰি এজন নিবনুৱা যুৱক যুৱতীক নিজৰ উদ্যোগ স্থাপন কৰাৰ বাবে আমি সহায় কৰিম। এনেকুৱা এটা আঁচনি আছিল। 1 লাখ ঘূৰাই দিব, 1 লাখ ঘূৰাই দিব নালাগে। তাৰে যিটো প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ আছিলে সেই ইণ্টাৰভিউটো সমাপ্তি হ'ল। এতিয়া 1:2 অৰ্থাৎ প্ৰথম বছৰ আমি 30,000 লোকক যুৱক যুৱতীক এই সহায়টো কৰিম আৰু তাৰ পিছত আমি আৰু 70,000 ল'ৰা ছোৱালীক কৰিম দ্বিতীয় পৰ্যায়ত। প্ৰথম পৰ্যায়ৰ যিটো 30,000 ল'ৰা ছোৱালীক আমি সহায় কৰিম, তেওঁলোকৰ জিলা পৰ্যায়ৰ ইণ্টাৰভিউ 16 আগষ্টৰ পৰা আমি আৰম্ভ কৰিম আৰু 5 ছেপ্টেম্বৰত আমি এই ইণ্টাৰভিউটো সমাপন কৰিম আৰু 30 ছেপ্টেম্বৰত আমি 30,000 যুৱকক 2 লাখ টকাৰ যিটো আঁচনি, সেই আঁচনিৰ অংশসমূহ আমি বিতৰণ কৰিম আৰু জিলা উপায়ুক্তসকলৰ লগত এই বিষয়ে আমি ডিটেইল আলোচনা কৰিলোঁ যাতে কোনো ক্ষেত্ৰতে ক'তো খেলিমেলি নহয়।